নীট আৰু নেট পৰীক্ষাৰ বিসংগতিক কেন্দ্ৰ কৰি দেশ উত্তাল হৈ আছে। দেশৰ শিক্ষা ব্যৱস্থাৰ গাফিলতিক মোদী চৰকাৰৰ চৰম বিফলতা আখ্যা দিছে দেশৰ সচেতন মহলে। সাব্যস্ত হৈছে প্ৰতিবাদ। সমান্তৰালকৈ ৰাজ্যতো প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ দল সংগঠনে। কিছুদিন পূৰ্বে ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনে শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতেই আজি লখিমপুৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। য'ত নীট আৰু নেট পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰীৰ শীঘ্ৰে তদন্ত ঘোষণা কৰি কেলেংকাৰীত জড়িত বিষয়াসকলক কঠোৰতম শাস্তি প্ৰদান কৰা আৰু শীঘ্ৰে নেটৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰা হৈছে। লগতে বিসংগতি মুক্ত নোহোৱালৈকে সমৰ্থ পৰ্টেল ব্যৱহাৰৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰা হৈছে। আজিলৈকে কোনো এটা পৰীক্ষা ভালকৈ তেওঁলোকে পাতিব পৰা নাই। APSC হওক, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হওক, মেট্ৰিক পৰীক্ষা হওক, নীট পৰীক্ষা হওক, যিকোনো ক্ষেত্ৰত তেওঁলোকৰ মন্ত্ৰী বিধায়কৰ যিসকল ঘনিষ্ঠ মানুহ আছে তেওঁলোকে প্ৰশ্নকাকতখন পায় আৰু তেওঁলোকৰ পৰিয়ালে চৰকাৰৰ সা সুবিধা লৈ আছে। ভাৰতবৰ্ষৰ যিসকল দুখীয়া ল'ৰা ছোৱালী আছে তেওঁলোকে চৰকাৰীভাৱে কোনো ধৰণৰ সা সুবিধা পোৱা নাই। কেনেকৈ পাব? তেওঁলোকে এটা প্ৰশ্নকাকত 20 লাখ 30 লাখ টকাতে কিনিব নোৱাৰে। যিসকল মন্ত্ৰী বিধায়কৰ মানুহ আছে তেওঁলোকে কিনি লয়। সেইকাৰণে আমাৰ দুখীয়া মানুহক বিজেপি চৰকাৰে যিটো লৈ ছাত্ৰ ছাত্ৰীক লৈ খেলি মেলি কৰি আছে আমি কোনোপধ্যে সহ্য নকৰোঁ। আমি ইয়াতকৈ গণতান্ত্ৰিকভাৱে আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। ছাত্ৰ মুক্তি আৰু এই প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তিও দাহ কৰে সংগঠনটোৱে। হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, অমিত শ্বাহতে এটা বিশ্ব ৰেকৰ্ড গঢ়িবলৈ বিচাৰিছে। প্ৰশ্নকাকত ফাজিলৰ যোগেদি ভাৰতবৰ্ষৰ পৃথিৱীৰ ভিতৰতে বিশ্ব ৰেকৰ্ড হ'ব। এই 15টা বছৰে কোনো এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পৰা নাই। নেটি হওক বা নীতি হওক, আপোনালোকে চাইছে এই গোটেই পৰীক্ষাৰ প্ৰশ্নকাকত ফাজিল হৈ যায়। ফাজিল হোৱাৰ মূল কাৰণ হ'ল মন্ত্ৰী বিধায়কৰ ঘনিষ্ঠবিলাকে লাখ লাখ টকাৰ বিনিময়ত প্ৰশ্নকাকতবিলাক দি দিয়ে। সেই বিষয়তে মই ক'ব বিচাৰিছোঁ যে আজি প্ৰশ্ন সুধিব বিচাৰিছোঁ নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা, ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক আপোনালোকে কি কৰিছে, কি কৰিব বিচাৰিছে? আজি 32 লাখ ছাত্ৰ ছাত্ৰীক লৈ আপোনালোকে কিয় হেতালি খেলিছে? আপোনালোকে লাজ লগা নাই নেকি? ভাৰতবৰ্ষক কি বুলি ভাবিছে? ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীক লৈ যি হেতালি খেলিলে, কোনো এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰিলে, আপোনালোকে শূন্য হয় নে কথা কয়? গোটেই দালালি চিষ্টেমটো আপোনালোকৰ ওচৰত আছে। নহ'লে প্ৰশ্নকাকত কিয় বাতিল হয়? আজি হিমন্ত বিশ্ব শৰ্মাক লাজ লাগিব লাগে। আজি NTR সঞ্চালকক পদৰ পৰা নিলম্বন কৰিছে। NTR সঞ্চালকক নিলম্বন কৰিলে নহ'ব। আজি ভাৰতবৰ্ষৰ শিক্ষামন্ত্ৰীক নিলম্বন কৰি এইটো তদন্ত কৰিব লাগে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীক নিলম্বন কৰি এইটো তদন্ত হ'ব লাগে। এই নেট আৰু নীট পৰীক্ষা তদন্ত অনুষ্ঠিত কৰিব।